শৃংখলক মানুহে আজিকালি বহুত সন্দেহ কৰিবলৈ লৈছে আমি সকলোৱে বিচাৰিছোঁ যে 2026 চনত চৰকাৰখন বদলি হওক গৌৰৱ গগৈ অহাৰ দিনটোত মানুহে গৌৰৱ গগৈক স্বাগতম জনাওক বাকী শৃংখল চলি অহাৰ কথাটো নাজানো মই তেওঁলোকে কি কৰিছে কি পলিটিক্সত সোমাইছে তেওঁলোকে কাৰ প্ৰভাৱত কৰিছে ভাল যিবিলাক সংগঠন থাকে প্ৰকৃত জাতীয় সংগঠন আৰু বিৰোধী পক্ষৰ লগত সহযোগিতা কৰি সদায় বিৰোধী পক্ষবিলাকৰ জৰিয়তে চৰকাৰক হেঁচা দিয়াৰ ব্যৱস্থা কৰে কিন্তু অসমত এনেকুৱা বহুত জাতীয় সংগঠন ওলাই গৈছে যিবিলাক জাতীয় সংগঠনে চৰকাৰৰ লগত বুজাবুজি কৰি চৰকাৰৰ পৃষ্ঠপোষকতাত অকল চান্দা দুষ্কৃতিত জন্ম দিয়ে তেওঁলোকে টেক্স লওঁ বুলি কয় প্ৰত্যেকখন দোকানৰ পৰা আমি টেক্স তোলোঁ বুলি কয় টেক্স আৰে ভাই টেক্স তোলাটো উগ্ৰপন্থী সংগঠনবিলাকে কৰে পেৰেলেল গভৰ্ণমেণ্ট চলোৱা মানুহবিলাকে কৰে আৰু চৰকাৰৰ সহযোগিতা নাথাকিলে কি কৰিব লাগিব বন্দুক পাৰ্টিয়ে সেইটো তুলিব পাৰে গতিকে যিবিলাক মানুহে এনেকৈ চৰকাৰ এখন চলি থাকোঁতে টেক্স তোলোঁ বুলি কয় তেতিয়াহ'লে গম পাব লাগিব যে তেওঁলোকে চৰকাৰৰ লগত বুজাবুজিত আছে কি কাৰণে কৰিছে অসমৰ মানুহেও কোনো নাজানে ময়ো নাজানো এইটো ভাবিবলৈও সময় নাই আমাৰ আপুনি যে আমাক আঙুলি টুৱাইছে আপোনাৰ সংগঠনৰ মুখ্য এগৰাকী নেতাই ডাম্পাৰ কেলেংকাৰী আছিল কিন্তু আপোনালোকৰ সেই ডাম্পাৰ কেলেংকাৰী নেতাজনৰ বিৰুদ্ধে এখন চৌকত আপুনি দেখুৱাওকচোন যেতিয়া হিম্মত সিংকাৰ বিল্ডিংটো ভাঙিবৰ কাৰণে আমি শিলাকুট আন্দোলন কৰোঁ তেতিয়া আপোনালোক নাকত তেল দি শুই থাকে গৌতম আদানীৰ পুতেক জিত আদানী যেতিয়া ধুবুৰীত আমাৰ হাজাৰ হাজাৰ বিঘা মাটি কাঢ়ি ল'বলৈ আহিছে আমি তাত আন্দোলন কৰিছোঁ আন্দোলন কৰি আমি তাত ঘূৰাই পঠাইছোঁ আমি যেতিয়া নগাই বন্দুক লৈ আহি অসমৰ মাটি কাঢ়ি ল'বলৈ আহিছে অসমৰ স্বাভিমান আমাৰ কৃষকৰ ভূমি আমি যুদ্ধ কৰি আমি নাগালেণ্ডৰ পৰা ঘূৰাই লৈছোঁ কিন্তু আমাৰ জাতীয়তাবাদ সেই জাতীয়তাবাদ তোমালোকে দুটামান সৰু সৰু মানুহক দুটা থাপৰ মাৰি সেয়া যদি তোমালোকৰ বীৰত্ব তেতিয়াহ'লে সেই বীৰত্বক আমি দূৰৰ পৰাই নমস্কাৰ শৃংখল চলিহা আপোনালোকৰ জাতীয়তাবাদ সাধাৰণ মানুহক চৰ মাৰোঁতে শেষ আপুনি অলপ দিনৰ আগত এতিয়া যেনেকৈ আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে আজি কেইমাহমানৰ আগত আপোনালোকে আপোনাৰ নেতৃত্বত উজনি অসমৰ প্ৰত্যেকটো ইটা ভাটাত আপুনি মিয়া শ্ৰমিক বিচাৰি ফুৰিছিলে বাংলাদেশী শ্ৰমিক বুলি কয় কিন্তু সেই শ্ৰমিকসকল আকৌ ঘূৰি আহি এতিয়া ইটা ভাটাত কাম কৰি আছে কিন্তু মানুহে কৈছে আপোনাৰ মাতটো বন্ধ এতিয়া নে ইটা ভাটাৰ মালিকৰ লগত কিবা মেনেজ হ'ল যোৰহাটত আজাদ চৌধুৰীৰ নাম লওঁতে পৰহি দিনা আপুনি আৰু এজন মানুহৰ নাম লৈছিলে ৰঞ্জিত শইকীয়া সাংঘাতিক ধৰণে কৰাপ্টেড যোৰহাট পৌৰসভাৰ এগৰাকী মেম্বাৰ মানুহেতো কৈ আছে ডাঙৰ হোটেল এখনত বহি কিবা কথা পাতিলে তাৰপিছত এতিয়া কেৱল আজাদ চৌধুৰীৰ কথা কয় ৰঞ্জিত শইকীয়াৰ কথা নকয় আৰু কম নেকি চিনামৰা থানাৰ ভিতৰত কি হৈছিলে কম নেকি গতিকে মুখ খোলাই নল'ব আপোনালোকৰ নিচিনা পে এণ্ড ইউজ আন্দোলন কৰা মানুহ আমি নহয় আমাৰ আন্দোলনৰ হিচাপ দিম স্মাৰ্ট মিটাৰ আন্দোলনত আদানী লিখি থোৱা স্মাৰ্ট মিটাৰ আদানী ADNI লিখি থোৱা স্মাৰ্ট মিটাৰ খুলি আনি দলিয়াই আমি APSLৰ কাৰ্যালয়ৰ ভিতৰত দিছোঁ আপুনি ক'ত হৈ আছিলে যে এই ধৰণৰ ভণ্ডামি বেলেগৰ লগত কৰিব কৃষক মুক্তিৰ লগত এই ধৰণৰ ভণ্ডামি আপুনি নকৰিব